আৰু আজি যে এই সংবাদ মেল আয়োজন কৰিবলৈ পাই আমি অত্যন্ত নিজেই দুখী, কিয়নো যে মৰিয়নি মহাবিদ্যালয় আগন্তুক প্ৰতি বছৰে আমি নিৰ্বাচনৰ সময়ত এটা বস্তুই দেখোঁ যে প্ৰতি বছৰ ছাত্ৰ ছাত্ৰী যেতিয়া সমস্যাৰ সন্মুখীন হয় তেতিয়া কোনো দল সংগঠন বা ৰাজনৈতিক দলৰ নেতৃত্বত থকা ছাত্ৰ সংগঠনখিনি তেতিয়া আমি দেখা নাপাওঁ, কিন্তু নিৰ্বাচনৰ সময়ত মৰিয়নি মহাবিদ্যালয়ত আহি সেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হ'ল বা নিৰ্বাচন খেলাৰ কাৰণে সেই ৰাজনৈতিক দলৰ ছাত্ৰ নেতাসকল সব আহি উপস্থিত হৈ যায়। তাৰ পৰা আমি কৈছোঁ যে আমাৰ বিধায়ক মহোদয় যে কথাটো কৈছে যে বক্তব্যত যে আছুৰ নেতৃত্বত ছাত্ৰ একতা সভা চলি আছে বুলি, তাত আমি ক'বলৈ বিচাৰিছোঁ যে তাত এই ছাত্ৰ একতা সভাত তাৰ নিজৰ ছাত্ৰকৰ্মী আছে, যোনটো হ'ল এবিভিপি দলৰ পৰা ছাত্ৰকৰ্মী তাত উপস্থিত আছিলে, কিন্তু সেইটো নোকোৱাকৈ সি ক'লে যে সেইজন আছুৰ নেতৃত্বত ছাত্ৰ একতা সভা চলি আছে বুলি। তাৰ উপৰি প্ৰতি বছৰে আমি দেখিবলৈ পাওঁ যে নিৰ্বাচনৰ আগত প্ৰতিজন ছাত্ৰ ছাত্ৰী ঘৰে ঘৰে গৈ মেলি এবিভিপি আগত আছিলে NSY, এতিয়া আহি গ'ল এবিভিপি, প্ৰতিজন ছাত্ৰ ছাত্ৰীক গৈ ক'ব যে এবিভিপি জইন কৰাৰ কথা বা এনেকুৱা কিবা নিৰ্বাচনী প্ৰচাৰ চলায়। আমি অত্যন্ত দুখী যে মৰিয়নি বিধায়ক এতিয়া যোনটো সময়ত ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত হওক সাংস্কৃতিক ক্ষেত্ৰত হওক যি অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি লৈ মাত মাতিব লাগে, কিন্তু এইটো নোকোৱাকৈ এতিয়া বিধায়ক মহোদয়ে এটা সাধাৰণ নিৰ্বাচনৰ কাৰণে প্ৰচাৰ চলাবলগীয়া হ'ল। তাৰ কাৰণে আমি অত্যন্ত আমি দুখী আৰু এই বিধায়কৰ এই কাৰ্যত আমি ধিক্কাৰ জনাইছোঁ যে মৰিয়নি মহাবিদ্যালয়ৰ নিৰ্বাচনত যি পৰিৱেশ বিনষ্ট হৈছে ইয়াৰ দায়ী কিন্তু একমাত্ৰ বিধায়কজনেই। প্ৰতি বছৰে আগৰ বছৰ আমি দেখিব পাৰিলোঁ যে মৰিয়নি মহাবিদ্যালয়ৰ ভিতৰত এবিভিপি ছাত্ৰকৰ্মীয়ে গৈ মৰিয়নি মহাবিদ্যালয়ত এক বিশৃংখলা পৰিৱেশ সৃষ্টি কৰিছিলে, বাহিৰতো এক বিশৃংখলা পৰিৱেশ সৃষ্টি কৰিছিলে। বিধায়কজনে ক'লে যে মৰিয়নিত গোটেই অসমত নোহোৱা কাম মৰিয়নিত হ'ল, কিন্তু আমি কৈছোঁ যে আগৰ বছৰ আপুনি ক'ত আছিলে যেতিয়া আপোনাৰ দলৰ ছাত্ৰকৰ্মী যেতিয়া মৰিয়নি মহাবিদ্যালয়ৰ ষ্টাফৰ ওপৰত এক বিশৃংখলা পৰিৱেশ যেতিয়া ষ্টাফক অসন্মান কৰিছিলে তেতিয়া আপুনি ক'ত আছিলে? আপুনি মৰিয়নিত নাছিলে নেকি? না আপুনি বেলেগ আমাৰ মৰিয়নি সমষ্টিত বাদ দি বেলেগ ক'ৰবাত গৈ বহি আছিলে? তেতিয়া আপোনাৰ কেলে মাত নাছিলে? তেতিয়া আপুনি মাত দিবলৈ কেলে নাহিলে? যে এনেকুৱা পৰিৱেশ হয়তো মৰিয়নি বুলি নহয় গোটেই অসমত মৰিয়নি এটা মহাবিদ্যালয়ৰ ভিতৰত এনেকুৱা পৰিৱেশ হয়তো আগত কেতিয়াও হোৱা নাই। আপুনি তেতিয়া মাত দিবলৈ নাহিলে, কিন্তু আজি আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আপুনি আঙুল উঠাই কথা পাতিছে। আপোনাৰ এই অধিকাৰ নাই আৰু আমি ইয়াৰ পৰাই কৈ আছোঁ যে আপুনি এই নিৰ্বাচনৰ সময়ত বিশৃংখলা পৰিৱেশ সৃষ্টি কৰাৰ দায়ী আপুনি। এটা বিষয়ৰ কাৰণে সভাপতি মহোদয়ে কৈছে আমি সংবাদমেল আহিব লগা হৈছে। অতি দুখজনক কথা, যোৱা 21 তাৰিখে এখন মৰিয়নি নৱাগতা আদৰণি সভা হয়। এই সভাখন এবিভিপি নামৰ এটা ছাত্ৰ সংগঠনে আয়োজন কৰিছিলে আৰু চবতকৈ এটা মৰিয়নি লাজৰ কথা হ'ল যে মহাবিদ্যালয় এখন আৰু নৱাগতা আদৰণি সভা দুখন। ছাত্ৰ একতা সভা মৰিয়নি মহাবিদ্যালয় নৱাগতা আদৰণি সভা পতাৰ পাছত এবিভিপি নামৰ ছাত্ৰ সংগঠনটোৱে যি নৱাগতা আদৰণি সভা পাতিলে, সেই নৱাগতা আদৰণি পতাৰ প্ৰয়োজন কি আছিলে? আৰু এই নৱাগতা আদৰণি সভা পাতি মৰিয়নি কলেজৰ অধ্যক্ষকে প্ৰমুখ কৰি মৰিয়নি কলেজখনক চূড়ান্ত অপমান কৰিলে আৰু তালৈ তেওঁলোকে ৰূপজ্যোতি কুৰ্মী মহোদয়ক মাতি আনিছিলে আমন্ত্ৰিত অতিথি হিচাপে। মাতি আনি ৰূপজ্যোতি কুৰ্মী মহোদয় যি ছাত্ৰ সন্থাৰ নেতৃত্বৰ প্ৰতি তেওঁলোকে কিছুমান প্ৰশ্ন কৰিলে, তো মই তেখেতক সেইটো কিছুমান শুধৰাই দিব বিচাৰিছোঁ যে ছাত্ৰ সন্থাৰ ছাত্ৰ একতা সভাৰ যিখিনি সেই ইউনিয়ন বডি থাকে, কোনোবা দলৰ সদস্য থাকিব পাৰে, থাকিলে যে এইটো নহয় যে ছাত্ৰ সন্থাৰ আছু এখন ইউনিয়ন বডি। কোনো মহাবিদ্যালয়ত কোনো দল সংগঠনৰ ইউনিয়ন বডি নাথাকে। ইউনিয়ন বডিটো হৈছে স্বতন্ত্ৰ স্বাধীন, যে মহাবিদ্যালয়খনৰ ভিতৰত যিখিনি ছাত্ৰ ছাত্ৰীক লৈ ইউনিয়ন বডি গঠন হয় সেইখিনি নৈতিক জ্ঞান মৰিয়নি মাননীয় বিধায়কগৰাকী নাই। আমি সকলোৱে ধিক্কাৰ জনাইছোঁ, আমি লাজ পাইছোঁ। তেখেতে কৈছে যে আছু নেতৃত্বত কাজিয়া হৈছে। সেই কাজিয়াখন আছু নেতৃত্বত হৈছিলে নেকি? ৰাতিপুৱাৰ পৰা বিয়লি 4 বজালৈকে মৰিয়নি মহাবিদ্যালয় নৱাগতা আদৰণি অনুষ্ঠিত হ'ল, অনুষ্ঠান শেষ হ'ল। তাত কোনোবাই বাহিৰৰ গুণ্ডা মাতি আনি মহাবিদ্যালয়ৰ বাহিৰত কাজিয়া কৰিলে, তাৰ দায়ী ছাত্ৰ সন্থা কেনেকৈ হ'ল? তাৰ কাৰণে প্ৰশাসন আছে, মৰিয়নি কলেজ আছে, আপুনি এজন স্থানীয় বিধায়ক, আপোনাৰ এজন দায়িত্ব আছিলে। ছাত্ৰ ছাত্ৰীসকলক একতাৰ দোলেৰে বান্ধি ৰাখিবৰ অৰ্থে বিভিন্ন সময়ত আমি এটা শ্লোগান ব্যৱহাৰ কৰোঁ, সেইটো হৈছে ছাত্ৰ ঐক্য জাতীয় ঐক্য, ছাত্ৰ শক্তি জাতি শক্তি। আমাৰ যিটো শ্লোগান,
ইয়াৰ সম্পূৰ্ণ বিৰোধিতাৰে কিন্তু বিধায়কগৰাকীয়ে যি তেওঁ বক্তব্য প্ৰদান কৰিছে লগতে যি পুনৰাই যি নৱাগত আদৰণি সভা তেওঁলোকে এবিভিপিৰ বেনাৰত যি অনুষ্ঠিত কৰিছে এই ছাত্ৰ ঐক্য জাতীয় ঐক্য ছাত্ৰ শক্তি জাতি শক্তিৰ বিৰোধিতাৰে তেওঁলোকে সকলোবিলাক কৰিলে আৰু তেওঁ ইয়াক ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বিশৃংখলতাৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ এইটো প্ৰয়াস কৰিছে প্ৰচেষ্টা চলাইছে বুলি আমি বোধ কৰিছোঁ লগতে আৰু এটা বিষয় দুইবাৰকৈ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰাৰ আঁৰত এটা উদ্দেশ্য বিধায়কগৰাকীৰ আছে বুলি আমি এইটো ক'ব লাগিব যিহেতু মাত্ৰ কেইদিনমানৰ পিছতেই ছাত্ৰ একতা সভাৰ 2024 আৰু 25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আছে আৰু সেইকাৰণে তেওঁ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰাৰ যোগেদি তেওঁ ইনডাইৰেক্টলি তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেওঁ এইটো প্ৰয়াস কৰিছে বুলি আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি এইটো কৈছোঁ যোৱা 27 তাৰিখে 27 আগষ্ট তাৰিখে মৰিয়নি মহাবিদ্যালয়ত এখন নৱাগত আদৰণি সভা অনুষ্ঠিত হৈছিল তাৰ পাছতে শনিবাৰে অৰ্থাৎ 21 তাৰিখে এখন নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হৈছিল এবিভিপি নামৰ এটা ছাত্ৰ সংগঠনত আমাৰ প্ৰশ্ন হৈছে যে মহাবিদ্যালয় এখন দুটাকৈ নৱাগত আদৰণি সভা কিয় পতা হ'ল তাই এইটো এটা লাজৰ কথা আৰু সেইখন নৱাগত আদৰণি সভাত মৰিয়নি সমষ্টি বিধায়ক মাননীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক নিমন্ত্ৰণ দিয়া হৈছিলে আৰু তেওঁ কেতবোৰ ছাত্ৰ সন্থাৰ বিৰুদ্ধে আছুৰ বিৰুদ্ধে কিছুমান তেওঁ বিস্ফোৰক মন্তব্য দিয়া আমি পৰিলক্ষিত হৈছে আমি ৰাজহুৱাভাৱে কৈছোঁ আমি দেখিছোঁ যে 27 তাৰিখৰ যিখন নৱাগত আদৰণি মৰিয়নি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল তেওঁ এখন বিফল বুলি ক'ব বিচাৰিছে যে ছাত্ৰ সন্থাৰ নেতৃত্বত তেওঁ কাজিয়া হৈছে ছাত্ৰ সন্থাৰ নেতৃত্বৰ ইউনিয়ন আছে কিছুমান বিস্ফোৰক কথা কৈছে আৰু সেই বিধায়কগৰাকী এইটো এটা সামান্য জ্ঞান নাই যে কোনো এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা কোনো দল সংগঠন নহয় কোনো ছাত্ৰ সন্থাৰ ছাত্ৰ একতা সভা নহয় তাত থকা সদস্যসমূহ ছাত্ৰ সন্থাৰ কোনোবা ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনৰ সদস্য হ'ব পাৰে কিন্তু ছাত্ৰ একতা সভাখন হৈছে সদায় স্বতন্ত্ৰ আৰু যিটো বিফল বুলি কৈছে বিফলৰ আঁৰত ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ লগতে এবিভিপিও 3জন সমৰ্থিত প্ৰাৰ্থী সেই ইউনিয়ন বডিত আছিলে যদি বিফল হৈছে তেতিয়াহ'লে এবিভিপি যিকেইখন আছে এবিভিপিও তাত বিফল হৈছে ছাত্ৰ সন্থা কেনেকৈ বিফল হ'ব তাত ছাত্ৰ সন্থাই সেইটো অনুষ্ঠান পতাই নাছিলে আৰু তাত কাজিয়া হৈছে বুলি কৈছে বাহিৰৰ পৰা কিছুমান ল'ৰা আহিব তাত কাজিয়া কৰিব তাত ছাত্ৰ সন্থাই কিয় দায়ী হ'ব তাৰ বাবে পুলিচ আছে প্ৰশাসন আছে তাৰ বাবে কলেজ কৰ্তৃপক্ষ আছে তেওঁলোকে সেইবোৰ চিন্তা চৰ্চা কৰিব তেওঁলোকে তাৰ ওপৰত পানিছমেণ্ট ল'ব আৰু ছাত্ৰ সন্থাই সেই বিষয়টো ল'বৰ কাৰণে আমিতো প্ৰশাসন নহয় তাত সম্পূৰ্ণ ৰাতিপুৱা 9 বজাৰ পৰা 4 বজালৈ অনুষ্ঠান হৈছে সম্পূৰ্ণ সফল অনুষ্ঠান হৈছে তাত তাৰপাছত যদি বিধায়কগৰাকী হৈছে স্থানীয় জনপ্ৰতিনিধিগৰাকী হৈছে আমাৰ সকলোৱে অভিভাৱক ছাত্ৰ ছাত্ৰীসকল অভিভাৱক আৰু সেই অভিভাৱকজনে ছাত্ৰ ছাত্ৰীসকলক এক কৰিব লাগিছিলে কিন্তু এক নকৰি তেওঁ দুভাগত বিভক্ত কৰি তেওঁ মৰিয়নি কলেজৰ বাহিৰত যোৱা 21 তাৰিখে এখন ফেচাচ পাতিছিলে অতি লাজৰ কথা আমি ধিক্কাৰ জনাইছো তেওঁ এজন অভিভাৱক হয় তেওঁ গভৰ্ণিং বডিৰ লগতো জড়িত হৈ আছিলে তেওঁ ছাত্ৰ ছাত্ৰীসকলক এক কৰিবলৈ তেওঁ দুভাগে বিভক্ত কৰিলে এই ক্ষেত্ৰত আমি ধিক্কাৰ দিছোঁ ছাত্ৰ সন্থাক আৰু ছাত্ৰ সন্থাৰ প্ৰতি যি আঙুলিটো আছে তেওঁক ইয়াৰ পৰা আমি সকীয়াই দিছোঁ অনাগত সময়ত ছাত্ৰ সন্থাৰ নেতৃত্বৰ প্ৰতি তেওঁক কেতবোৰ বিস্ফোৰক মন্তব্য নিদিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰণ তেওঁ নিজে কোনো স্থিতি নাই তেওঁ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেওঁ NSY হৈ তেওঁ অনাগত সময়ত প্ৰচাৰ চলাইছিলে তেওঁ এতিয়া বিজেপিত আছে এবিভিপি হৈ প্ৰচাৰ চলাইছে আৰু সেইজন এজন ডলা বগৰীয়ে আমাৰ যদি ছাত্ৰ সন্থাৰ ওপৰত যদি সত্তাটোৰ ওপৰত যদি প্ৰশ্ন কৰে আমি কেতিয়াও মানি নলওঁ আমি ইয়াৰ পৰা সকীয়াই দিছোঁ অনাগত সময়ত যদি ছাত্ৰ সন্থাৰ ওপৰত কোনো ধৰণৰ বিৰূপ মন্তব্য নকৰিবৰ কাৰণে তেওঁ বিৰূপ মন্তব্য আঁতৰত থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ